নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। মই ৰেগুলাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পোষ্ট কৰি থাকোঁ। কানাড়া বেংক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে। 3000টা গ্ৰেজুৱেট এপ্ৰেণ্টিছ ভেকেঞ্চি ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব। কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কানাড়া বেংক ফালৰ পৰা ওলাইছে 3000টা গ্ৰেজুৱেট এপ্ৰেণ্টিছ ভেকেঞ্চি ওলাইছে। পোষ্ট আছে 3000টা আৰু অসমত পোষ্ট আছে 30টা। কিমান সময়ৰ কাৰণে আপোনালোকে ট্ৰেইনিংটো 1 বছৰৰ কাৰণে ট্ৰেইনিংটো কৰিব লাগিব আৰু আপোনালোকক চেলাৰী মানে ট্ৰেইনিঙৰ লগতে পইচা দি থাকিব, প্ৰতি মাহে 15,000 টকাকৈ দি থাকিব। আৰু এজ লিমিটটো 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব, যিকোনো ইউনিভাৰ্চিটিৰ পৰা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু আপোনালোকে ভালকৈ লোকেল লেংগুৱেজ জানিব লাগিব। ফিজিকেল আৰু মেডিকেল ফিটনেছটো ফিট হ'ব লাগিব অলপ। তাৰপিছত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, www.canarabank.com যাব লাগিব। আৰু সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টোত লিংকত গৈ আপোনালোকে এই বিষয়ে ভালকৈ জানিব পাৰিব। মই লিংকটো দি থৈ দিম। ইম্পৰ্টেণ্ট ডেটকেইটা হ'ল 21 ছেপ্টেম্বৰ 2024 অনলাইন এপ্লাই আৰম্ভ হৈছিলে আৰু লাষ্ট ডেটটো হ'ল 4 অক্টোবৰ 2024। 4 অক্টোবৰ লাষ্ট ডেট হয়, আপোনালোকে সোনকালে কৰি ল'ব। ধন্যবাদ। ভিডিঅ'টো ইমানেই আছিল। জয় অসম।